নমস্কাৰ সকলোকে নৌফাষ্ট বিডিলৈ স্বাগতম। আগন্তুক অসম চৰকাৰৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকলৈ আগবঢ়ালোঁ। আজি আমাৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হ'ল 1907 চনত কোনে বিখ্যাত লৌহ শিল্প কাৰখানা গঢ়ি তুলিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব গ জামছেদজী টাটা। 2 নম্বৰ প্ৰশ্নটো হ'ল ডন শ্ব' ছ'চাইটিৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব খ সতীশ চন্দ্ৰ মুখাৰ্জী। 3 নম্বৰ প্ৰশ্নটো হ'ল বংগ জাতীয় মহাবিদ্যালয়ৰ প্ৰথমগৰাকী অধ্যক্ষ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ক অৰবিন্দ ঘোষ। 4 নম্বৰ প্ৰশ্নটো হ'ল সঞ্জীৱনী পত্ৰিকা কোনে প্ৰকাশ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ক কৃষ্ণ কুমাৰ মিত্ৰ। 5 নম্বৰ প্ৰশ্নটো হ'ল হে বংগজননী স্বৰ্ণ প্ৰসৱিনী শীৰ্ষক গীতটো কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ক মুকুন্দ দাস। 6 নম্বৰ প্ৰশ্নটো হ'ল স্বদেশী আন্দোলনৰ সময়ত কাৰ নেতৃত্বত ছাত্ৰ সংসদ গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব খ সুৰেন্দ্ৰনাথ বেনাৰ্জী। 7 নম্বৰ প্ৰশ্নটো হ'ল নৰনাৰায়ণ সেতু অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ঘ গোৱালপাৰা। 8 নম্বৰ প্ৰশ্নটো হ'ল বটদ্ৰৱা দেৱালয় অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব খ নগাঁও। 9 নম্বৰ প্ৰশ্নটো হ'ল 1897 চনত কোনে স্বদেশী ভাণ্ডাৰ প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব খ ৰবীন্দ্ৰনাথ টেগৰ। আজিৰ ভিডিঅ' অন্তিমটো প্ৰশ্ন হ'ল 1881 চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 2 শম্ভুধন কছাৰী। ধন্যবাদ। এনেকুৱা ধৰণৰ প্ৰয়োজনীয় ভিডিঅ'সমূহ আগলৈ পাই থাকিবৰ বাবে আমাৰ চেনেলটো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।